শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে প্ৰত্যেক বিদ্যালয়ত প্ৰয়াস কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কামৰূপ জিলাৰ ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত পুৰাণ কুচিয়া মহাবীৰ পথাৰ প্ৰাথমিক বিদ্যালয়ত আজি প্ৰয়াস কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত আগন্তুক 2025 চনৰ গুণোৎসৱৰ বাবে ছাত্ৰ ছাত্ৰীক বিভিন্ন কাৰ্যসূচীৰে এই প্ৰয়াস কাৰ্যসূচী পালন কৰে পুৰাণ কুচিয়া মহাবীৰ পথাৰ প্ৰাথমিক বিদ্যালয়ত। ৰাতিপুৱা 8:45 বিদ্যালয়ৰ খেলপথাৰত ও বিদ্যালয়ৰ চাৰিওফালে চাফ চিকুণ কৰে ছাত্ৰ ছাত্ৰীসকলে। 9 বজাত প্ৰাতঃসভা পালন কৰাৰ পাছত ছাত্ৰ ছাত্ৰীক পাঠদান দিয়ে। তাৰ পিছতে বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী পালন কৰি বঁটা বিতৰণ সভা অনুষ্ঠিত কৰি প্ৰয়াস কাৰ্যসূচীৰ সামৰণি মাৰে। আজি আমাৰ 2025 চনৰ গুণোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে প্ৰয়াস দিৱস আৰু সেই উপলক্ষে আজি আমি ছাত্ৰ ছাত্ৰীক লৈ বিভিন্ন কাৰ্যসূচী অংশগ্ৰহণ কৰাই অলপ প্ৰাইজৰ ব্যৱস্থা কৰিছোঁ আৰু সেই প্ৰাইজখিনি আমি ডিষ্ট্ৰিবিউট কৰিম আৰু এইখিনিতে ছাত্ৰ ছাত্ৰী যাতে প্ৰয়াস দিৱস আচলতে ছাত্ৰ ছাত্ৰীৰ উৎসাহৰ কাৰণে আৰু সেইখিনি আমি কৰিলোঁ। আজি পুৰাণ কুচিয়া মহাবীৰ প্ৰাথমিক বিদ্যালয়ৰ 2025 চনৰ আগন্তুক গুণোৎসৱৰ বাবে প্ৰয়াস কাৰ্যসূচী আমাক শিক্ষা ডিপাৰ্টমেণ্টৰ পৰা পালন কৰিবলৈ কৈছে। সেই হিচাপে প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ কবিতা আবৃত্তি আৰু নিজৰ পৰিয়ালৰ বিষয়ে আৰু বিদ্যালয়ৰ বিষয়ে তেওঁলোকক অৱগত আৰু ক'বলৈ দিয়া হৈছে আৰু তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ তেওঁলোকক বিভিন্ন সাধুকথা তাৰপিছত বিদ্যালয়ৰ বিষয়ে আৰু নিজৰ পৰিয়ালৰ বিষয়ে আৰু বিভিন্ন ধৰণৰ গীত মাত সংগীত তাৰপিছত সমবেত সংগীত এইবোৰ কৰি আমি অলপ কৰিছোঁ। এইখিনিয়ে। বকুৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট, নিউজ 24 এনি।